বজাত ধুবুৰীত ক্ৰিকেট সামাৰ কেম্পৰ আৰম্ভণি। ধুবুৰী ক্ৰিকেট সন্থাৰ সৌজন্যত ধুবুৰী জিলা ক্ৰীড়া সন্থাই ঝগড়াৰপাৰ ষ্টেডিয়ামত জুনিয়ৰ ক্ৰিকেট সামাৰ কেম্পৰ আয়োজন কৰিছে। আজিৰে পৰা আৰম্ভ হোৱা ক্ৰিকেট সামাৰ কেম্পত জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা প্ৰায় 130 গৰাকী বালক বালিকাই অংশগ্ৰহণ কৰে আৰু অহা 25 জুলাইলৈ প্ৰশিক্ষণ চলিব বুলি জিলা ক্ৰীড়া সন্থাৰ ক্ৰিকেট সম্পাদক নেকিবুল ইছলাম জানিবলৈ দিয়ে। এই সামাৰ কেম্পত ক্ৰিকেট খেলৰ বিষয়ে প্ৰাৰম্ভিক প্ৰশিক্ষণ দিয়া হৈছে আৰু প্ৰশিক্ষণৰ পিছত নিজ নিজ অঞ্চলত খেলাৰ সুযোগ লাভ কৰাত সহায়ক হ'ব বুলি উদ্যোক্তাসকলে জানিবলৈ দিয়ে। সামাৰ কেম্পটো একচুৱেলি অসম ক্ৰিকেট সন্থাৰ দ্বাৰা এইটো আৰম্ভ কৰা হৈছে। এইটো অল আছাম গোটেই ডিষ্ট্ৰিক্টত চলি আছে। ঠিক আগৰবাৰৰ দৰে এইদিনীও আমি যোৱা 11 তাৰিখৰ পৰা আৰম্ভ কৰিছোঁ 15 দিনীয়া সামাৰ কেম্প। ইয়াতে বৰ্তমান আমি ইয়াৰে লোকেল কোচ, মই নিজে NCA কোচ আৰু আমাৰ আছাম ক্ৰিকেটৰ পৰা শিকি অহা কোচেৰে আমি কেম্প চলাই আছোঁ। মুঠ প্ৰায় আপোনাৰ 130টামান ষ্টুডেণ্ট ইয়াত উপস্থিত হৈছে আৰু আমাৰ অসম ক্ৰিকেট সন্থাৰ অধীনত শিকি অহা কোচ প্লাছ NCA লেভেল B কৰা কোচ, তেনে এজন কোচক আমি অলৰেডি আমন্ত্ৰিত কৰিছোঁ। তেখেতে অহা 14 তাৰিখে আমাক কনফাৰ্ম দিব ইয়াত কেই তাৰিখে আহি পাব বুলি। তো তেখেত আহিলে হয়তো আমাৰ কোচিংটো আৰু ইয়াতকৈ বেটাৰ হ'ব বুলি আমি আশা কৰিছোঁ। 15 দিনীয়া হয়, 15 দিনীয়া কেম্প হয়। যোৱা 11 তাৰিখৰ পৰা আৰম্ভ হৈছে। এই ছাত্ৰ যিবিলাক আছে কোন কোন জেগা? এইটো গোটেই ধুবুৰী জিলা সামৰি আছে ইয়াত। হয়, গোটেই জিলাখন সামৰি ইয়াত ধুবুৰী আছে, আমাৰ চাউথ বেংক যেনেকুৱা হাটচিঙৰি মানকাচৰ তাৰ পৰা প্লেয়াৰ আহিছে, গোলগঞ্জ আগমনি, আছাম মোড় বুলি কয় হলাকুৰা তাৰ পৰা আহিছে, গৌৰীপুৰ আৰমগঞ্জৰ পৰা আহিছে। চব জিলাখন সামৰি গোটেই প্লেয়াৰখিনি ইয়াত উপস্থিত। এইখিনি সময়ত তেওঁলোকে পৰ্যাপ্ত পৰিমাণে শিকিব পাৰিবনে নেকি আৰু দৰকাৰ? এইটোতে তেওঁলোকৰ প্ৰথম ষ্টেজ। এইটো যিহেতু জুনিয়ৰৰ কাৰণে কেম্পটো কৰা হৈছে, চ' ইহঁতক ফাৰ্ষ্ট ষ্টেজত ইহঁতক ফাৰ্ষ্ট ক্ৰিকেটৰ বেছিক নলেজখিনি ইয়াত দিয়া হ'ব আৰু ঠিক সেইমতে আফটাৰ 15 ডেজ তেওঁলোকে নিজৰ নিজৰ কোচিং চেণ্টাৰত গৈ সেই বস্তুটো ফ'ল' কৰি থাকিব। সেই আৰু নিশ্চয় আছাম ক্ৰিকেটৰ যোনটো ষ্টেপ লৈছে এয়া খুব ভাল ষ্টেপ। আৰু প্ৰতি বছৰে এনেকৈ প্লেয়াৰবিলাকে খুব ভাল এনেকৈ কোচিং এটা পাই আছে, য'ত বিভিন্ন ধৰণৰ কোচে আহি আমাক ইয়াত ল'ৰাকেইটাক বা ছোৱালীকেইটাক আমাৰ কোচিং দি আছে। ডেফিনেটলি এনেকৈ যদি বছৰে বছৰে চলি থাকে আমাৰ ল'ৰাবিলাক ডেফিনেটলি 1-2 বছৰত ভাল এটা স্থান পাবগৈ। সম্পূৰ্ণ বিনামূলীয়া ইয়াৰ সম্পূৰ্ণ অসম ক্ৰিকেটে প্ৰভাইড কৰি আছে।